শ্ৰদ্ধাৰ ৰাইজ, আমাৰ গুৱাহাটীত লাহে লাহে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সুবিধা হৈ আছে। আজি যেনেকে আজাৰাত আমি এখন 100 বেডেড হস্পিটাল কৰিম, তেনেকে আমি গুৱাহাটীত এতিয়া সেকেন্ড এখন মেডিকেল কলেজ কৰি আছো। আজি আৰ্যনগৰ বুলি কয়, এতিয়া আগতে কালাপাহাৰ বুলি কৈছিল, তাতে আমি এখন নতুন মেডিকেল কলেজ বনাই আছো। তাৰ লগত আমি MMC আপোনালোকে গলে দেখিব খুব ডাঙৰ কৰি বনাই আছো। তাতে আমি লিভাৰ ট্ৰান্সপ্লান্ট পৰ্যন্ত কৰিব পৰা এখন ডাঙৰ চিকিৎসালয় আমি বনাব খুজিছো, যাতে সকলো আধুনিক সুবিধা তাত থাকিব পাৰে। তাৰ পিছত আগুৱাই গৈ মেডিকেল কলেজ আমি ডাঙৰ কৰিব খুজিছো। কেন্সাৰৰ ওপৰত আমাৰ যিখন গুৱাহাটী মেডিকেলত হস্পিটাল আছে, 3 দিন আগতে তাৰ আমি নতুন বিল্ডিং এটা নিৰ্মাণ কৰিছো। মাদ্ৰাজৰ এপলো হস্পিটালতকৈ আমাৰ হস্পিটালখন বেছি ধুনীয়া দেখিবৰ কাৰণে সেইটো মই ক'ব পাৰো। শৰীৰটো ভাল, কিন্তু আত্মাটো ভাল কৰিব লাগিব, নহলেতো মানুহ নহব। বৰ্তমান শৰীৰটো ভাল হৈছে, কিন্তু অহা 6 বছৰৰ ভিতৰত আমি আত্মাটো ভাল কৰিম, যাতে মানুহ মাদ্ৰাজত ট্ৰিটমেন্ট ল'ব নালাগে, ইয়াতে সকলো সুবিধা আমি পাব পাৰো।